মই যেতিয়ালৈকে নকওঁ চকু নেমেলিবা হা এতিয়া নিজৰ নিজৰ মাৰ মুখখন মনত পেলোৱা পেলাইছা নিজৰ নিজৰ দেউতা বা যদি মা দেউতা নাইও খুৰা খুৰী যিয়ে তোমালোকক তুলি ধৰি ডাঙৰ দীঘল কৰিছে তেওঁলোকৰ মুখখন মনত পেলোৱা তেওঁলোকৰ মই কালি মেমৰি আছে হা কালি এটা কাহিনী কওঁ কালি মই মোৰ পুৰণি স্কুলখনত গৈছিলোঁ পুৰণি স্কুলখনত গৈ এই বিদায় মিটিঙে আছিল বিদায় মিটিঙত কেইজনমান গাৰ্জেনো আহিছিল কিন্তু দেউতাক আৰু ডায়েবেটিছো আছে তেওঁ বৰ্তমান শয্যাগত কালি গৈ মোৰে দুখ লাগিল যথেষ্ট দুখ লাগিল তেওঁ মোৰ মানে ভৰিত ধৰিব খুজিছে ভৰিত ধৰি কৈছে ছাৰ আপুনি থকা হ'লে মোৰ ছোৱালীজনীৰ ৰিজাল্ট ভাল হ'লহেঁতেন বহুত বহুত ভাল ছোৱালী মানে পঢ়াটো বহুত ভাল কিন্তু মোৰ বেয়া লাগিল বহুত বেয়া লাগিল মোৰ তাতে চকু পানী ওলাল আৰু আজি কওঁতেও কথাখিনি মোৰ চকু পানী ওলাইছে আচলতে প্ৰত্যেক মাক দেউতাকেই তোমালোকৰ মা দেউতাহঁতেও এইটোৱেই বিচাৰে তোমালোকৰ পৰা এটা ৰিজাল্ট বিচাৰে বেলেগ একো নাই দিনটোৰ কাৰণে তোমালোকৰ দেউতাহঁত ওলাই যায় বা মাহঁতেও কষ্ট কৰে যথেষ্ট তোমালোকৰ কাৰণে কিন্তু আমি কি দিব পাৰিছোঁ আজিলৈকে সেইটো আমি চিন্তা কৰিছোনে নাই তোমালোকৰ মাহঁতে ধৰা আজি তোমালোকে সোনকালে উঠি আছা হয়তো এইকেইটা দিনত কিন্তু কেইদিনমান আগলৈকে তোমালোকে সোনকালে উঠা নাছিলা মাহঁতে সোনকালে উঠি ঘৰৰ গোটেইখিনি কাম কৰে কিন্তু সেই কামৰ স্বীকৃতি আমি কি হিচাপে দিম আমি তেওঁলোককতো পইচা পাতি দিব নোৱাৰোঁ নে পাৰোঁ নোৱাৰোঁ কেৱল আমি এটা ৰিজাল্ট যিদিনা ৰিজাল্টটো ভাল হ'ব সেইদিনা কি ক'ব মা দেউতাই মোৰ ছোৱালীজনীয়ে মোৰ ল'ৰাটোৱে ভাল ৰিজাল্ট কৰিছে চাহ একাপ খুৱাওঁ এই বুলি কাৰোবাক মাতি আনিব তাত বাহিৰে আৰু তেওঁলোকৰ বেলেগ শান্তি নাই কিন্তু যদি আমি অহা 1.5টা মাহ কষ্ট নকৰোঁ হয়তো মা দেউতাক এই সুখটো দিব নোৱাৰি হয়তো খুৰা খুৰীক যদি মা দেউতা নাইও হয়তো খুৰা খুৰীকজনে বা মামা মামী যিয়ে ডাঙৰ কৰিছে তোমালোকক সেই সুখটো হয়তো দিব নোৱাৰিম গতিকে মই বিশেষ নকওঁ তোমালোকে নিজে বুজিছা তোমালোকে পুনৰবাৰ নিজৰ মা দেউতাৰ মুখখন মনত পেলোৱা সেই দেউতাৰ আঁঠুৰ বিষটো কঁকালৰ বিষটো মনত পেলোৱা মাৰ কঁকালৰ বিষটো মনত পেলোৱা যিয়ে তোমালোকক ভাত বিষ হৈ আছে ইমান বিষৰ মাজতো যদি এই কথাখিনি বুজা মই ভাবো আমাৰ স্কুলৰ ৰিজাল্ট 100% হ'ব আৰু যদি নুবুজা তেন্তে সেই দিনটোত কিন্তু মা দেউতাই বাদ দিব আৰু আমিও বাদ দিব লাগিব ধন্যবাদ ধন্যবাদ আমাৰ এমএন ছাৰে আবেগিক গৈ মা দেউতাই কি বিচাৰে ছাত্ৰ ছাত্ৰীৰ পৰা এই বস্তুটোৰ ভিতৰত কৈ দিলে গতিকে আজিৰ পৰা তোমালোকে বহুতো চকুৰ পানী ওলাইছে হয়তো কান্দি দিছা এই কান্দনটো তোমালোকে মা দেউতাৰ যেদিনালৈ পৰীক্ষা ৰিজাল্ট দিব সেইদিনা মা দেউতাৰ মুখখন মনত ৰাখি তেওঁলোকক যাতে তোমালোকে ৰিজাল্টৰ জৰিয়তে যাতে আনন্দিত কৰিব পাৰা সেই ভাবিয়ে তোমালোকে বাকী কথা দিনকেইটাত ভালধৰণে পঢ়া শুনা কৰা মা দেউতাৰ কথা শুনা আজি আমাৰ ইয়াতে আজি শিক্ষকে আজি এজন বক্তাই কৈছিলে মই পাহৰি গ'ল যে একোই নিবিচাৰে সকলো ছাত্ৰ ছাত্ৰী ভাল হোৱাটো বিচাৰে সেইজনৰ শিক্ষক গতিকে আমাৰ হেমেন ছাৰেও যেনেকৈ বক্তব্য ৰাখিলে
বা আৱেগিক হৈ পৰিলে আমাৰ অভিভাৱিকাসকলৰ চকুৰ পানী ওলালে আমাৰ ছাত্ৰ ছাত্ৰীও কান্দিলে গতিকে এই গানজনে যাতে আমাৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ ৰিজাল্টটো যাতে মাক দেউতাক যাতে আনন্দিত কৰিব পাৰে তাকে মই আশা ৰাখিলোঁ আৰু মই হেমেন ৰাজবংশীক মই ধন্যবাদ জনালোঁ আৰু কোনোবা আমাৰ প্ৰধান শিক্ষক মহোদয় আছে গতিকে আমাৰ প্ৰধান শিক্ষক মহোদয়ক মই এটা সুন্দৰভাৱে আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যাতে ভালধৰণে পঢ়া শুনা কৰি আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিব তাৰ ওপৰত বক্তব্য ৰখাৰ কাৰণে আহ্বান আমার নিশ্চয় বেয়া লাগিছে এটাই কথা কম যে আমার এই ব্যাচটো মই ভাবোঁ এটা উল্লেখযোগ্য ব্যাচ হ'ব তোমালোকে আমাৰ বেষ্ট ফুটবল প্লেয়াৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ নাম শুনিছা শুনা তেখেতক তাৰমানে তেওঁ যে বিশ্বৰ ভিতৰত যে বেষ্ট ফুটবল প্লেয়াৰ তেখেতৰ যিটো চিক্ৰেচি সেইটো এজন ব্যক্তিয়ে তেওঁক সুধিছিলে সেইদিনাখন মই এখন আলোচনীত পাইছিলোঁ তেতিয়া তেওঁ কৈছিল যে টেলেণ্ট উইদাউট হাৰ্ড ৱৰ্ক ইজ নাথিং টেলেণ্ট উইদাউট হাৰ্ড ৱৰ্ক ইজ নাথিং মাহঁতৰ আশাবিলাকৰ কথা ভাবা বহুত আশা কৰে তেওঁলোকে কিন্তু বহুত আশা কৰি আছে ধৰা সাৱতি ধৰা ধৰা ভালকে ধৰা ভালকে ধৰা মিংজুলি সাৱতি ধৰা ভালকে দিয়া সাৱতি ধৰি কথা দিয়া